ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ যিটো ক্লাছ 10ৰ সায়েন্স আছে সেই সায়েন্সৰ পৰা তুমি ইম্পৰ্টেণ্ট কি ডায়াগ্ৰাম চাব লাগিব তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই যিকেইটা ডায়াগ্ৰাম তোমালোকক মই দেখুৱাম সেই ডায়াগ্ৰাম কেইটা তোমালোকৰ যিবোৰ এমচিকিউ আছে বা যিবোৰ তোমাৰ সিকুৱেন্স বেসড এমচিকিউ আছে সেই এমচিকিউ তার লগতে লং কুৱেশ্যন আৰু তোমালোকৰ ড্ৰয়িং এই তিনিটা কথা তোমাৰ একেলগে ইনক্লুড হৈ থাকিব। সেইকাৰণে আমাৰ যিকেইটা ডায়াগ্ৰাম আমি চাম গোটেইকেইটাত আমি কি চাম, ডেছক্ৰিপশ্যনো চাম। তাৰমানে তুমি প্ৰতিটো ডায়াগ্ৰামৰ পৰা তুমি কোন কোন পাৰ্টটো বেছিকৈ চাব লাগিব সেই বিষয়ে তোমালোকক মই জনাই যাম, আৰু কোনটো তোমালোকৰ পৰীক্ষাত ডাইৰেক্টলি তোমাৰ পৰীক্ষাত আহিব পৰা চান্স আছে ফিগাৰটো সেই বিষয়ে তোমালোকক জনাম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা আৰু তোমালোকে কিন্তু ইগনোৰ নকৰিবা, কাৰণ তোমালোকে যদি ভিডিঅ'টো চোৱা তেতিয়াহ'লে তোমালোকৰ যিটো এমচিকিউ মানে চিত্ৰৰ সৈতে জড়িত যিবোৰ এমচিকিউ আছে সেইবোৰৰ ধাৰণাটো ক্লিয়াৰ হ'ব। তাৰপিছত যিবোৰ তোমাৰ সিকুৱেন্স বেসড কুৱেশ্যন আহে চিত্ৰৰ পৰা সেইবোৰো তোমাৰ ক্লিয়াৰ হ'ব। তাৰ লগতে তোমাৰ ড্ৰয়িংখিনিও কমন পৰিব। আৰম্ভ কৰিছোঁ। এইটো চোৱা, প্ৰথমৰ যিটো আছে সেইটো হৈছে আমাৰ মানুহৰ যিটো খাদ্যনলী, অৰ্থাৎ মানুহৰ যিটো তোমাৰ ডাইজেষ্টিভ ছিষ্টেম আছে। মানুহৰ ডাইজেষ্টিভ ছিষ্টেমৰ ভিতৰত তুমি কি চাব লাগিব, ইয়াৰে যিকেইটা তোমাৰ এইটো আন্তৰিক গ্ৰন্থি আছে না সেই গ্ৰন্থিসমূহৰ পজিশ্যন কেইটা। ইয়াতে তোমাৰ এইটো চোৱা, অগ্নাশয় গ্ৰন্থি, পিত্তনলী, তাৰপিছত তোমাৰ পিত্তস্থলী, ইফালে তোমাৰ পাকস্থলী, ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদান্ত্ৰ, এইকেইটাৰ তুমি পজিশ্যন চাবা। আৰু পজিশ্যন চোৱাৰ লগতে তুমি ইয়াতে কি চাব লাগিব, যিটো অগ্নাশয়, পিত্তনলী, পিত্তস্থলী আৰু পাকস্থলী এই গ্ৰন্থিকেইটাই নিঃসৰণ কৰা হৰমনৰ বিষয়ে তুমি জানিব লাগিব। ঠিক আছে, কেতিয়াবা ইয়াতে তোমাৰ 1 নম্বৰ দি দিব, মিলাবলৈ দিয়ে যে যিবোৰ তোমাৰ মেথছ দ্য ফলোয়িং আছে সেই মেথছ দ্য ফলোয়িঙো তোমালোকৰ ইয়াতে তোমাৰ কমপ্লিট হৈ যাব। তো তোমাৰ চিত্ৰটোও চোৱা হ'ব, লগতে তোমাৰ ডেছক্ৰিপশ্যন টাইপ কুৱেশ্যনো তুমি পাৰিবা। তাৰ লগতে তোমাৰ এমচিকিউ আহিলে এমচিকিউ কেইটাও তুমি ইয়াতে কৰিব পাৰিবা। বুজি পালানে? এইটো মানুহৰ যিটো পাচননলী আছে অৰ্থাৎ এলিমেণ্টাৰী কেনেল আছে। ইয়াৰ পিছত চোৱা 2 নম্বৰ যিটো আছে সেইটো এই যিটো চিত্ৰ আছে এই চিত্ৰটো তোমালোকৰ এই বছৰৰ কাৰণে ইম্পৰ্টেণ্ট হয়, কাৰণ তোমাৰ যোৱা বছৰ যিটো আহিছিল মানে 2024ত আহিছিল যিটো তোমাৰ দ্বৈত ৰক্ত পৰিবহন তন্ত্ৰ সেই প্ৰশ্নটো আহিছিল। তো এইবাৰ তোমাৰ এইটো অহাৰ বহুতে চান্স আছে, তোমালোকে এইটো ভালদৰে প্ৰেক্টিছ কৰিবা। তো এই চিত্ৰটোৰ পৰা তুমি কি চাব লাগিব, প্ৰথমতে চাব লাগিব যে তোমাৰ ইয়াতে ক্লুম ধমনী, ক্লুমহীৰা বা বাউলিন্দ, সুৱলিন্দ, বাউনিলয় আৰু সুনিলয় যিকেইটা আছে এই গোটেইকেইটাৰ কাম। আৰু ইয়াতে তোমাৰ যিটো ৰক্তৰ যিটো শুদ্ধ পৰিবহনৰ যিটো ক্ৰম আছে সেই ক্ৰমটো, ঠিক আছে, সেই ক্ৰমটো তোমালোকে চাব লাগিব। তাৰ লগতে তোমালোকে এই চিত্ৰটো কি কৰিবা, প্ৰেক্টিছ কৰিবা, বহুতে ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত চোৱা, এইটো তোমাৰ মানুহৰ দ্বৈত ৰক্ত পৰিবহন তন্ত্ৰ, তোমালোকক ক'লোৱে এই চিত্ৰটো তোমাৰ যোৱা বছৰ মেট্ৰিক পৰীক্ষাত আহিছিল, তথাপি তোমালোকে এবাৰ চাই ল'বা এইটো মানুহৰ দ্বৈত ৰক্ত পৰিবহন তন্ত্ৰ কি হয়। ইয়াৰ পিছত চোৱা, এই যিটো তোমাৰ নেফ্ৰন আছে এইটো তোমালোকৰ এই বছৰৰ কাৰণে ইম্পৰ্টেণ্ট হয়, তোমালোকে ডাইৰেক্টলি এইটো প্ৰেক্টিছ কৰিবা। ঠিক আছে, যিটো নেফ্ৰন আছে আৰু বিশেষকৈ তোমাৰ এইটো যে অন্তৰ্বাহী নলী, তাৰপিছত তোমাৰ বোমেন্স কেপচুল গ্লোমেৰুলাছ আৰু তোমাৰ ইফালে আছে নেফ্ৰন নলিকা। তোমালোকে এই পইণ্টকেইটা ভালদৰে চাবা আৰু এইবোৰৰ যিবোৰ ফাংচনছ আছে অৰ্থাৎ কাৰ্য আছে সেই কাৰ্যকেইটা চাবা এমচিকিউৰ কাৰণে, আৰু এইটো তোমালোকে প্ৰেক্টিছ কৰিবা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে। ঠিক আছে, এইটো তোমাৰ এইবাৰ আহিব পাৰে, বহুত ইম্পৰ্টেণ্ট হয়। এটা হৈছে মানুহৰ হৃদযন্ত্ৰ আৰু এইটো হৈছে নেফ্ৰন। ঠিক আছে, সেইটো তোমালোকে চাবা। ইয়াৰ পিছত চোৱা, এইটো তোমাৰ আমাৰ স্নায়ুতন্ত্ৰ হয়নে, স্নায়ুকোষ হয়। সেই স্নায়ুকোষৰ পৰা তোমাৰ যিটো ইয়াতে বাৰ্তা যিটো শুদ্ধ যিটো তোমাৰ ক্ৰম আছে সেই ক্ৰমটো চাব লাগিব। তাৰপিছত তোমাৰ ডেনড্ৰাইট, কুবদেহ, এক্সন আৰু মাইলিন আৱৰণ, তাৰপিছত আছে সাইনেপ্স। এই গোটেইকেইটা তোমাৰ পইণ্টৰ বিষয়ে তুমি জানিব লাগিব কি ফাংচন, ইহঁতৰ কাৰ্য জানিব লাগিব, ইয়াৰ প্ৰত্যেকটোৰে কি জানিব লাগিব, কাৰ্য। তো তুমি এইটো এবাৰ প্ৰেক্টিছ কৰি থবা, তাৰ লগতে কাৰ্যকেইটা তুমি এবাৰ চাই ল'বা। তো চিত্ৰটো যদি তোমাৰ মনত থাকে তেতিয়াহ'লে তোমাৰ ইয়াতে কি মনত থাকিব জানানে, কেনেকৈ তোমাৰ প্ৰভা যায় এনেকৈ প্ৰথমতে কুবদেহ, প্ৰথমতে ডেনড্ৰাইটত আহিব, তাৰপিছত কুবদেহত আহিব, তাৰপিছত এক্সনৰ মাজেৰে তাৰ প্ৰান্তীয় স্নায়ুকোষৰ মাজেৰে আন এটা ডেনড্ৰাইটত এইটো কি কৰিব, বাৰ্তাসমূহ গ্ৰহণ কৰিব। তো তুমি এনেকৈ মনত ৰাখিব পাৰা। তো বেছি পৰিশ্ৰম কৰাৰ দৰকাৰ নাই, তুমি যদি অলপমান ট্ৰিকি হোৱা নে তুমি এইবোৰ পাৰিবা। মানে তুমি চিত্ৰটো মনত ৰাখা, অংককেইটা মনত ৰাখা, তোমাৰ কাৰ্যখিনি এবাৰ ভালদৰে চালে মনত থাকিব। ঠিক আছে, সেইটো চোৱা কেনেকৈ তোমাৰ এইবোৰ গ্ৰহণ কৰে, ইয়াতে তোমাৰ ধুনীয়াকৈ দিয়া আছে। আৰু এইটো চোৱা, ইয়াৰে পৰা যিটো তোমাৰ ইয়াতে যিটো বাৰ্তা গ্ৰহণৰ যিটো শুদ্ধ ক্ৰম আছে, বাৰ্তা গ্ৰহণৰ শুদ্ধ ক্ৰম সেইটো তোমালোকে চোৱা, ইয়াতে তোমাৰ ধুনীয়াকৈ এৰো দি দিয়া আছে। এইটো এৰো দি দিয়া আছে নে, এনেকৈ এৰো দি দিয়া আছে, তাৰপিছত এনেকৈ আহিছে, এইটো এনেকৈ আহিছে।
তো ইয়াৰ পৰা চালে তুমি গম পাবা প্ৰথমতে আহিব কিটো গ্ৰাহক আজ্ঞাবাহী তাৰপিছত স্নায়ুৰজ্জু মগজুৰ বাৰ্তা যাব অন্তৰ্বহী নিউৰন আজ্ঞাবাহী নিউৰন তাৰপিছত আহিব কাৰ্যকৰী পেশী এই যেটো শুদ্ধ ক্ৰম যেটো আছে না সেই ক্ৰমটো এবাৰটো প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত আহিছে তাৰ লগতে তোমালোকৰ এটো মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুত দৰকাৰী হয় এটো শুদ্ধ যেটো ক্ৰম আছে ঠিক আছে সেই শুদ্ধ ক্ৰমটোৰ কাৰণে তুমি চিত্ৰটো মনত ৰাখিব পাৰা আৰু এই চিত্ৰটো তোমালোকে এবাৰ প্ৰেক্টিসও কৰিব পাৰা ঠিক আছে তোমালোকে এবাৰ প্ৰেক্টিস কৰিবা এবাৰ আঁকিলে হ'ব এবোৰত তোমাৰ ইমান টাইম দিয়াৰ দৰকাৰ নাই পৰীক্ষাৰ তোমাৰ এতিয়া এবাৰ চাই থোৱা যাতে পৰীক্ষাৰ আগতে এবাৰ চালে তোমাৰ ভালদৰে মনত হৈ যায় কিন্তু ক্ৰম কেইটা আৰু ইহতৰ যিবোৰ কাম আছে সেই কাম কেইটা কিন্তু বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে বাৰু ইয়াৰ পিছত চাইটো মানুহৰ মগজুৰ যেটো চিত্ৰ আছে মানুহৰ মগজুৰ চিত্ৰটো এটো চা চেৰিব্ৰাম হৈছে আটাইতকৈ ডাঙৰ পাৰ্ট আৰু ইয়াতে তোমাৰ লাষ্টৰ যি কেইটা পাৰ্ট আছে লাষ্টৰ পাৰ্ট কেইটা এটোৱে এই পাৰ্ট কেইটাৰ বিষয় তুমি জানি থবা বহুত ইম্পৰ্টেন্ট হয় বিশেষকৈ তোমাৰ এই পাৰ্টটো আৰু তোমাৰ এই পাৰ্টখিনি এটো পাৰ্ট তোমাৰ পৰীক্ষাত চিহ্নিতকৰণ কৰা আহিব পাৰে নহলে ইহতৰ কি হতে কাৰ্য ঠিক আছে এটো তোমাৰ এমসিকিউ হিচাপে ম্যাথছ দা ফলোইং আহিব পাৰে নাইবা ইহতৰ কাৰ্যৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন আহিব পাৰে যেনেকুৱা প্ৰশ্ন তোমাৰ এইবোৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছে তাৰ পিছত চা ইয়াতে চা এই যে দুটা চিত্ৰৰ পৰা তুমি যিকোনো এটা চিত্ৰ চালেই হ'ব কেৱল ইয়াতে তোমাৰ এটা ডিফাৰেন্স আছে হেতু তোমাৰ মহিলা আৰু পুৰুষ ঠিক আছে তো ইয়াতে তোমাৰ এটো পিটুইটাৰী গ্ৰন্থি থাইৰয়েড গ্ৰন্থি ইফালে অধিবৃক্ক ইফালে আছে অগ্নাশয় তোমালোকে আৰু তোমাৰ এটো থাইমাস যেটো আছে হাইপোথেলামাস আছে এই যিবোৰ গ্ৰন্থি আছে এই গ্ৰন্থিসমূহৰ দ্বাৰা নিহৰণ হোৱা যিবোৰ হৰমন আছে সেই হৰমনৰ বিষয়ে জানিবা হৰমনৰ বিষয়ে জানি থবা বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ এইবোৰৰ পজিশন এটো কোত আছে কাৰণ ইয়াতে তোমাৰ এটো দি দিব x হয় xৰ কাম অমুক হয় তো মিলাবলৈ দিয়ে তেনেকৈ হয়নে তাৰ পিছত তোমাৰ এটো এনেকে দি দিব y তো এটো y টোৰ নাম কি আৰু বা y টো কাম কি কামৰ লগত ডাইৰেক্টলি মিলাবলৈ বেছি আহে ঠিক আছে তো এটো y দিব আৰু কাম দি দিব তো তুমি এটো যেতি y ৰ যেটো নাম জানিবা তেতি হে তুমি কাম জানিবা তুমি বস্তু এটা নাম না জানিলে কাম কেনেকৈ জানিবা বুজি পাইছানে এই কাৰণ ইয়াৰে যিবোৰ তোমাৰ কি আছে পাৰ্ট আছে সেই পাৰ্টবোৰ তোমাৰ পজিশন মনত ৰাখিবা পজিশন তোমালোকে এবোৰ ভালদৰে যদি এবাৰ প্ৰেক্টিস কৰা তোমালোকৰ হৈ যাব এবোৰত বেছি টাইম দিবলগীয়া নাই কিন্তু তোমালোকে আৰু এই চিত্ৰটো এবাৰৰ কাৰণে প্ৰেক্টিস কৰিবই লাগিব তুমি প্ৰেক্টিস কৰিবই লাগিব বুলি কৈছো মই প্ৰেক্টিস কৰিবা এটো আৰু এটা চিত্ৰ আছে মই হেতু দেখাই আছো এটো প্ৰেক্টিস কৰিবা এই বছৰৰ কাৰণে তোমাৰ বহুত ইম্পৰ্টেন্ট হয় ডাইৰেক্টলি এই কোৱেশ্চনটো আহিব পাৰে তোমাৰ 3 মাৰ্ক বা 2 মাৰ্কৰ কাৰণে আহিব পাৰে প্ৰশ্নটো যেটো তোমাৰ ফুলৰ প্ৰস্থচ্ছেদৰ অংগ আছে এটো দীৰ্ঘচ্ছেদ বা ফুল বা ফুলৰ প্ৰস্থচ্ছেদৰ অংগ আৰু এইটোৰ কথা মই তোমাক কলো মাত্ৰ এই প্ৰশ্নটো তোমালোকে কিন্তু বা এই যেটো ফিগাৰ আছে এটো তোমালোকে প্ৰেক্টিস কৰিব লাগিব বহুত ইম্পৰ্টেন্ট হয় এটো ইফালে মই তো চাৰিটাৰ চিত্ৰৰ কথা কলো এই চাৰিটাৰ চিত্ৰ তোমালোকে কি কৰিবা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰেক্টিস কৰিবা ভালদৰে প্ৰেক্টিস কৰিবা কাৰণ মেট্ৰিকত আহাৰ বহুত সম্ভাৱনা আছে আৰু ইয়াৰে যিবোৰ অংগ আছে প্ৰতিটো অংগ আৰু প্ৰত্যংগৰ বিষয়ে কাম জানিব লাগিব আৰু ইয়াতে তোমাৰ এই পাৰ্টখিনি যে আছে এই পাৰ্টখিনিৰ তোমাৰ ডেসক্ৰিপশন তুমি মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় তোমালোকে যদি প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰ সলভ কৰিছা তোমালোকে অলৰেডি গমে পাইছা এটোৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে যদি চোৱা নাই প্লেলিষ্টত গৈ চোৱা মই অলৰেডি তোমাৰ অলখমৰ 24টা জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰ সলভ কৰি দিছো তোমালোকে তাতে গৈ কোৱেশ্চন পেপাৰবোৰ চাই লও বহুতে ইম্পৰ্টেন্ট হয় আৰু তোমালোকে যদি 24টা এমসিকিউ চাব পাৰা না তোমালোকৰ মেট্ৰিক পৰীক্ষা মই কলো তোমালোকে 95% কৈ বেছি মাৰ্ক অবটেইন কৰিব পাৰিবা এটো লঙে হক বা এমসিকিউ এ হক ঠিক আছে এই প্ৰশ্নটো চা এটোৰ কথা কলো এই ডায়াগ্ৰামটো তোমালোকে প্ৰেক্টিস কৰিবা এই ডায়াগ্ৰামটো আৰু ইয়াৰে যিবোৰ অংগ আছে সেই অংগবোৰৰ কাম কিন্তু জানিব লাগিব দেই আৰু এটোতে এমসিকিউৰ কাৰণে তুমি চাবা এটো এমসিকিউৰ কাৰণে আহে তোমাৰ সিকোয়েন্স বেসড কোৱেশ্চন আহি ইয়াতে যে তোমাৰ এটো দিছে x তাৰ পিছত তোমাৰ এটো দিছে y আৰু এটো তোমাৰ z দিছে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে গতিকে তোমালোকে এই চিত্ৰটো চাবা এটো বহুত জিলাত আহিছে কোৱেশ্চন যোৱা বছৰ আহিছিল ইয়াৰ পিছত চোৱা এটো মানুহৰ যেটো এটো হৈছে পুংজনন তন্ত্ৰ এটো পুংজনন তন্ত্ৰ এটো শুক্ৰবাহী নলী আৰু কেনেকৈ বন্ধাকৰণ পদ্ধতি কৰা হয় সেই বিষয়ে তোমালোকে এবাৰ চাই যাবা এটো পজিশন কেটা চাই যাবা ইয়াৰে তোমাৰ প্ৰস্টেট গ্ৰন্থি ক'ত থাকে মূত্ৰাশয় ক'ত থাকে পজিশন কেটা মই বাৰে কৈ আছো পজিশন কেটা চাই যাবা যে কোনটো গ্ৰন্থি কি হয় মানে ডিৰেকশন খিনি আৰু এটো হৈছে তোমাৰ মহিলাৰ জনন তোমাৰ জনৰ যৌনাংগ মহিলাৰ যৌনাংগ এটো তোমাৰ এটো জৰায়ু আছে ডিম্বাশয় ফেলোপিয়ান টিউব আছে এই ফেলোপিয়ান টিউবৰ বিষয়ে ভালদৰে পঢ়ি যাবা বহুত ইম্পৰ্টেন্ট হয় ফেলোপিয়ান টিউবৰ বিষয়ে তোমালোকে এইটো যে আছে এটো তোমাৰ 2017 ত আহিছে এই চিত্ৰটো 2017 ত আহিছে এই চিত্ৰটো মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যেটো সায়েন্স আছে সায়েন্সত 2017 ৰ পৰা 2024 চনলৈ যিমানটা এমসিকিউ আহিছে যিমানটা লং কোৱেশ্চন আছে গোটেইকেইটা লং কোৱেশ্চন আমি আলোচনা কৰিম তোমালোকে
ভিডিঅ'বোৰ চাই থাকিবা ৰেগুলাৰলি তোমালোকে পাই যাবা। তাৰপিছত তোমাৰ মানুহৰ চকুৰ যিটো চিত্ৰ আছে তোমালোকেতো গমেই পাইছা চকুৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। বিশেষকৈ তোমাৰ এইটো অক্ষিবট, চকুৰ মণি, ইৰিছ আৰু কৰ্ণিয়া তোমালোকে এইকেইটাৰ বিষয়ে ভালদৰে জানি যাবা, এইকেইটাৰ বিষয়ে ভালদৰে চাই যাবা। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰে তোমাৰ যিটো পজিশ্যন আছে অৰ্থাৎ এইটো কোনটো অংশক কি বুলি কয় এইখিনি চাই যাবা। এইটো ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো অৰ্থাৎ এই চিত্ৰটো। ইয়াৰে পিছৰ চিত্ৰটো চোৱা, এইটো তোমাৰ মায়োপিয়াৰ চিত্ৰ হয়। এইটো তোমালোকে জানাই মায়োপিয়াৰ চিত্ৰটো। তোমালোকে মায়োপিয়াৰ চিত্ৰটো যেতিয়া তোমালোকে চাবা এটা কথা সদায় মনত ৰাখিবা, মায়োপিয়াৰ যিটো তোমাৰ ৰিজন আছে অৰ্থাৎ কাৰণ আছে, মায়োপিয়া কিহৰ কাৰণে হয় সেই কাৰণ দুটা কাৰণ আছে। মায়োপিয়াৰ কাৰণেও দুটা কাৰণ, হাইপাৰমেট্ৰোপিয়াৰ কাৰণেও দুটা কাৰণ। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে। ইয়াৰ পৰা কিন্তু তোমালোকে প্ৰশ্ন পাবাই, ঠিক আছে, পাবাই বুলি কৈছোঁ। 99% চিউৰিটি আছে প্ৰশ্ন আহিবই। হাইপাৰমেট্ৰোপিয়া আৰু তোমাৰ প্ৰেছবাইপিয়াৰ ওপৰত বা যিকেইটা তোমাৰ প্ৰতিসৰণমূলক বিকাৰ আছে, এটা আছে তোমাৰ কেটাৰেক্ট আছে আৰু প্ৰেছবাইপিয়া আছে, হাইপাৰমেট্ৰোপিয়া আৰু তোমাৰ মায়োপিয়া। আৰু এইটো হৈছে তোমাৰ হাইপাৰমেট্ৰোপিয়া চকুৰ। তো চিত্ৰকেইটা তোমালোকে ভালদৰে চাই যাবা। আৰু এই যিটো ডায়েগ্ৰাম, এই ডায়েগ্ৰামটোত তুমি চাবা ইয়াতে যিটো তোমাৰ বিচ্যুতি কোণ আছে অৰ্থাৎ এংগল অফ ডেভিয়েশ্যন, এংগল অফ ডেভিয়েশ্যনটো কেনেকৈ ফাইণ্ড আউট কৰা হয় এইটোৰ প্ৰচেছখিনি তোমালোকে চাই যাবা। বহুত ইম্পৰ্টেণ্ট হয় এইবছৰৰ কাৰণে তোমালোকৰ। এইটো তোমালোকে এবাৰ প্ৰেক্টিছ কৰিলে হৈ যাব বাৰু, তোমালোকে ইমান টেনশ্যন লোৱাৰ কোনো দৰকাৰে নাই। তোমালোকে আজি বা কালিৰ ভিতৰত তুমি এবাৰ প্ৰেক্টিছ কৰিবা, তাৰপিছত পৰীক্ষাৰ আগতে আৰু দুবাৰমান প্ৰেক্টিছ কৰিবা, তোমাৰ গোটেইখিনি আহি যাব, ঠিক আছে। এই বিষয়ে তুমি জানি যাবা। আৰু তাৰপিছতে এই তলৰ এইখিনি কথা মানে নিৰ্গত ৰশ্মি, আপতিত ৰশ্মি, প্ৰিজমৰ কোন কাষ হয়, আপতন কোণ, প্ৰতিসৰণ কোণ, বিচ্যুত কোণ আৰু বিচ্ছুৰণ কোণ, এই গোটেইখিনি ইয়াতে তোমাৰ ধুনীয়াকৈ দিয়া আছে, কাৰণ ডিটেকশ্যন কৰিবলৈ দিয়ে যে কোনটো কোণৰ নাম কি হয়, ঠিক আছে। আৰু এইটো চোৱা, এইটো তোমাৰ বৰ্ণালী হয়, এইটোতো একেবাৰে ইজি হয়, ভিপজিউৰ হয়। এইটো VIVGYOR ভিপজিউৰ, এইটো তোমালোকে জানাই বেগুনী হাঁহৰ, এইখিনি তোমালোকে চাবা। আৰু এই চিত্ৰটো চাবা, এই চিত্ৰটো তোমাৰ যিটো বগা পোহৰৰ বৰ্ণালীৰ পুনৰ সংযোজন যিটো নিউটনে কৰিছিল, এই চিত্ৰটো তোমালোকে চাই যাবা। এইটো প্ৰেক্টিছ কৰিবা কিন্তু দেই। এইটো প্ৰেক্টিছ মানে কি, তুমি এইটো আঁকিলা আৰু ওটাকে আঁকি দিলা, হৈ গ'ল। আৰু তোমাৰ ইফালে এইটো তুমি ই কৰিবা। কিন্তু তোমালোকে এটা কথা মন কৰিবা, ইয়াতে যিটো তোমাৰ এই যিটো ৰে ডায়েগ্ৰাম আছে না, এইটো যিটো ৰে পাথ আছে না, সেই ৰে পাথটো কিন্তু তোমালোকে ভালদৰে এইটো কিন্তু ডিটেকশ্যন কৰিব লাগিব। ইয়াতে তুমি যদি উল্টা পাল্টাকৈ দি দিয়া তোমালোকৰ এইটো কাটি দিব, ঠিক আছে। তো তুমি ভালদৰে এবাৰ প্ৰেক্টিছ কৰিলে এইবোৰ মনত থাকি যাব বাৰু। এইটো চোৱা, আৰু এইটো তোমাৰ বৃত্তাকাৰ কুণ্ডলীৰ তোমাৰ সলিনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰ কেনেকুৱা হয় এই চিত্ৰটো এবাৰ চাই যাবা। MCQৰ কাৰণেও চাবা, ঠিক আছে। ইয়াৰে পিছত চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো বহুতেই ইম্পৰ্টেণ্ট বুলি কৈছোঁ। এইটো তোমাৰ বুঢ়া আঙুলিয়ে কি বুজায়, ক্ষেত্ৰই কি বুজায় বা প্ৰভাৱ কি বুজায়, এইটো তৰ্জনী আঙুলিয়ে কি বুজায়, এইটো তোমাৰ মধ্যমা আঙুলিয়ে কি বুজায়, এইটো তোমাৰ এই আঙুলিকেইটাই কি কি নিৰ্দেশ কৰে সেই কথাটো তুমি মনত ৰাখি যাবা। আৰু তোমাৰ এই যিটো তোমাৰ বাওহাতৰ নীতি আছে, ফ্লেমিঙৰ বাওহাতৰ নীতি, এইটো তোমাৰ কিহৰ কাৰণে এপ্লাই কৰা হয়, এইটো এপ্লাই কৰোঁ আমি কিহৰ কাৰণে বা ক'ত এপ্লাই কৰোঁ বা কি ফাইণ্ড আউট কৰাৰ কাৰণে এপ্লাই কৰোঁ, সেইটো তুমি মনত ৰাখিবা, ঠিক আছে। আৰু তোমাৰ এই যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো তোমাৰ 24ত আহিছে MCQ, 24ত আহিছে এই কুৱেশ্যনটো অলৰেডি। আৰু এইবাৰ তোমাৰ প্ৰিবোৰ্ড এক্সামিনেশ্যনতো বহুতবাৰ আহিছে। তোমালোকে এই চিত্ৰটো এবাৰ চাই যাবা, লগতে চলুশ্যনো চাই যাবা। আৰু তোমাৰ এই যিটো চিত্ৰ আছে চোৱা, সোঁহাতৰ যিটো নীতি আছে, এই সোঁহাতৰ নীতিটো তোমাৰ বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰে ডেফিনেশ্যনখিনি কিন্তু তুমি মুখস্থ কৰিব লাগিব। আৰু তোমাৰ কোনটো আঙুলিয়ে কি বুজায়, এইটো তৰ্জনী আঙুলিয়ে কি বুজায়, বুঢ়া আঙুলিয়ে কি বুজায় আৰু তোমাৰ মিডিল ফিংগাৰে কি বুজায়, তুমি এইখিনি কথা কিন্তু জানিব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়, মই বাৰে বাৰে কৈ আছোঁ। আৰু ইয়াতে চোৱা, যিটো আমাৰ বৈদ্যুতিক জেনেৰেটৰ আছে, সেই জেনেৰেটৰৰ অংশসমূহৰ বিষয়ে তুমি চাই যাবা। ইয়াতে যেনেকুৱা তোমাৰ B1 আৰু B2 দুটা ব্ৰাছ আছে, এইটো B1 আৰু B2 দুটা ব্ৰাছ আছে, আৰু তোমাৰ স্প্লিট ৰিং আছে অৰ্থাৎ তোমাৰ ফলা আঙুঠি, R1 আৰু R2 এই দুটা হৈছে ফলা আঙুঠি। এই ফলা আঙুঠিৰ কাম কি, আৰু ইয়াতে যি দুটা ব্ৰাছ আছে সেই ব্ৰাছ দুটাৰ কাম কি তোমালোকে ভালদৰে চাই যাবা। আৰু যিটো তোমাৰ এক্সেল আছে, সেই এক্সেলৰ লগত তোমাৰ ব্ৰাছ আৰু ৰিংবোৰ কেনেকৈ সংলগ্ন হৈ থাকে সেই বিষয়ে তোমালোকে চাই যাবা, দৰকাৰী হয়। এইটো এবাৰ প্ৰেক্টিছ কৰিবা তোমালোকে বাৰু। ইয়াৰ পিছত তোমাৰ এইটো যিটো আমাৰ শক্তি পিৰামিড আছে, শক্তি পিৰামিডটো তুমি ভালদৰে চাই যাবা। শক্তি পিৰামিড এইটো তোমাৰ একেবাৰে তলত থাকে উৎপাদক, তাৰপিছত প্ৰাথমিক উপভোক্তা, তাৰপিছত দ্বিতীয় শ্ৰেণীৰ উপভোক্তা, আৰু একেবাৰে ওপৰত থাকে তৃতীয় শ্ৰেণীৰ উপভোক্তা, য'ত মানুহ কি হয়, ইনক্লুড হয় মানুহ, তাৰপিছত তোমাৰ বাঘ, এইবোৰ ইনক্লুড হয়, বুজি পাইছানে। তো তোমাৰ এই যিটো শক্তি পিৰামিড আছে, শক্তি পিৰামিডটো তুমি ভালদৰে চাই যাবা। শক্তি পিৰামিডৰ ওপৰতো বিভিন্ন ধৰণৰ কুৱেশ্যন হয়, বিশেষকৈ তোমাৰ যিটো 10% ৰুল আছে, সেই 10% ৰুলটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে।
ইয়াৰ পিছত এই যিটো খাদ্য জাল আছে এই খাদ্য জালটো তুমি এবাৰ ভালদৰে চাই যাবা। খাদ্য জাল, এই খাদ্য জাল মানে কোনটোৰ ওপৰত কোনটো বেছিকৈ নিৰ্ভৰশীল হয়, তো কোনটোৰ প্ৰতি তোমাৰ খাদ্যৰ অভাৱ ঘটে বা কোনটোৱে তোমাৰ বেছি পৰিমাণে খাদ্য পায় সেই বিষয়ে তোমাৰ ইয়াতে কুৱেশ্যন আহিব পাৰে। আৰু যিটো মানুহৰ যিটো ৰেচন তন্ত্ৰ আছে, ৰেচন তন্ত্ৰ এইটোৰ যিবোৰ পজিশ্যন আছে মূত্ৰথলী, মূত্ৰবাহী নলী, মহাশিৰা, ধমনী আৰু বৃক্ক, এইয়াৰ পজিশ্যনকেইটা চাই যাবা। লগতে সেই পজিশ্যনত থকা যিবোৰ অংগ আছে সেই অংগবোৰৰ তুমি ফাংচন জানিবা, অৰ্থাৎ তোমাৰ কাৰ্যখিনি তুমি ভালদৰে চাই যাবা। চোৱা, যদি কাৰ্যখিনি তুমি চোৱা না তোমাৰ এটা কি হ'ব, MCQ হৈ যাব। যদি তোমাৰ এই চিত্ৰটো আহে তোমাৰ চিত্ৰটো হৈ যাব, অৰ্থাৎ তোমাৰ ডায়েগ্ৰামটো হৈ যাব। তাৰ লগতে কি হৈ যাব, যিবোৰ তোমাৰ লং কুৱেশ্যন আছে, অৰ্থাৎ যিবোৰ তোমাৰ 2 মাৰ্কৰ বা 3 মাৰ্কৰ কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰো তোমালোকে এটেম্প কৰিব পাৰিবা। বুজি পালানে? তেনেকৈ তুমি চাই যাবা। ইয়াৰ পিছত চোৱা, এইটোতো কোৱা হৈছে আৰু এইটো কোৱা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল আমাৰ ইম্পৰ্টেণ্ট ডায়েগ্ৰামছ। এই ডায়েগ্ৰামছখিনি তোমালোকে যদি ভালদৰে প্ৰেক্টিছ কৰিব পাৰা ডেফিনেটলি তোমালোকে 4ৰ পৰা 8 মাৰ্ক তোমালোকে ডেফিনেটলি পাবা। 4ৰ পৰা 8 মাৰ্ক বুলি কৈছোঁ কাৰণ তোমাৰ ইয়াতে কি আহিব, তোমাৰ ফিগাৰ ৰিলেটেড যিবোৰ তোমাৰ কুৱেশ্যন আহিব এইকেইটাৰ পৰাই কুৱেশ্যন আহিব। মই ক'লোঁ চাবা, ফিগাৰ ৰিলেটেড কুৱেশ্যন আহিলে মই তোমালোকক যিকেইটা ফিগাৰ দেখুৱালোঁ গোটেইকেইটা ফিগাৰৰ পৰা কি কৰিব, কুৱেশ্যন আহিব পাৰে। ঠিক আছে? আৰু তোমাৰ ডাইৰেক্টলি যদি ডায়েগ্ৰাম আঁকিবলৈ দিয়ে তেতিয়াহ'লে মই যিকেইটা দেখুৱালোঁ তোমালোকে সেইকেইটা প্ৰেক্টিছ কৰিবা, তোমাৰ ডেফিনেটলি কমন পৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা, মই কমেণ্ট ছেকশ্যনত দি দিম হোৱাটছআপ গ্ৰুপৰ লিংক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। ভালদৰে ষ্টাডি কৰা, তোমালোকৰ ষ্টাডি কিমান % আগবাঢ়িল তোমালোকে কমেণ্ট কৰি জনোৱা। ধন্যবাদ।